জুবিন গাৰ্গ অসমৰ ৰাইজৰ বুকুৰ আপোন আছিল আৰু অসমৰ সাধাৰণ বা ডাঙৰ সকলোৰে মৰমৰ আছিল আৰু তেখেতৰ গীতে অসমীয়া জাতিটোক অনুপ্ৰাণিত কৰিছিল বিশেষকৈ যুৱ প্ৰজন্মক এই বাতৰিটো শুনাৰ পিছৰ পৰাই গুৱাহাটীত যেনেকুৱা তেখেতৰ অনুৰাগীৰ ভিৰ আমি কালিও আহিবলৈ চেষ্টা কৰি নাহিলোঁ আজি এতিয়া লাইন কৰি পেলাই আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু অহাকালিলৈ চেষ্টা কৰিম অন্তিম সময়ত থাকিব পাৰোঁ যদি বাকী তেখেতৰ মৃত্যুৰ অলপমান ৰহস্যজনক বুলি চৰকাৰেও এতিয়া সন্দেহ প্ৰকাশ কৰি CID এটা এনকুৱাৰী দিছে মই ভাৰতৰ উচ্চায়ুক্ত ছিংগাপুৰত যিজন আছে তেখেতকো মই এতিয়া এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছোঁ যাতে ছিংগাপুৰৰ কৰ্তৃপক্ষৰ লগত তেখেতে যোগাযোগ কৰে যে অসমত যিহেতু এটা এনকুৱাৰী হ'ব তাতো যদি কিবা এনেকুৱা ধৰণৰ কথা থাকে ছিংগাপুৰ কৰ্তৃপক্ষই যাতে সেইখিনি ক্ষেত্ৰত অসমক সহযোগিতা আগবঢ়ায় পোষ্টমৰ্টেম ৰিপৰ্ট হৈছে তাতে মানে কৈছে কি ড্ৰাউনিঙৰ কাৰণে হৈছে কি মানে কিছুমানে কয় ড্ৰাউনিং কিছুমানে কয় চিজাৰ আৰু কিছুমান ক্ষেত্ৰত মানে ড্ৰাউনিঙৰ ৰিপৰ্টে আহিব যিহেতু মানে চিজাৰৰ কথাটো নোলায় বুলি কৈছে সেই গতিকে চৰকাৰে যেতিয়া তদন্ত কৰিছে তদন্তটো নিখুঁত হ'বলৈ যি ব্যৱস্থা ল'ব লাগে সেইটো লোৱা উচিত কিন্তু মই ভাবোঁ আৰু এই বিষয়ত বহুতেই ছ'চিয়েল মিডিয়াত কোনোবা অভিজ্ঞ চিকিৎসকো পোষ্ট কৰিছে বুলি মই শুনা পাইছোঁ কিন্তু যদি আমি আকৌ ছিংগাপুৰতো নকওঁ ঘটনাটো তাত হ'ল তাতো কিবা থাকিলে তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্টত কি দিব নাজানো পোষ্টমৰ্টেম কৰিলে সেই গতিকে তেওঁলোকেও যাতে কথাখিনি অসমত যিহেতু এটা ক্ৰিমিনেল ইনভেষ্টিগেশ্যন CID কৰিব সেই কথাখিনি ছিংগাপুৰতো গম পাব লাগে যাতে তেওঁলোকে বিশেষভাৱে পোষ্টমৰ্টেমটো চিন্তা কৰি কৰে মই সেই গতিকে আজি এখন পত্ৰ প্ৰেৰণ কৰিলোঁ বাকী আৰু তেওঁ আমাৰ সকলোৰে বুকুৰ আপোন আছিল সেই গতিকে যোৱাকালি এখন পত্ৰযোগে চৰকাৰক মই তেখেতৰ জাকত জিলিকা সমাধি যোৰহাটত বহুতেই বিচাৰিছে যোৰহাটত হ'ব লাগে আৰু তেওঁৰ গীত মাতবিলাকৰ কাৰণে স্কলাৰশ্বিপ এটা দিলে ভাল হ'ব তেতিয়া ল'ৰা ছোৱালী এইবিলাক কথা কিবা কিবি অধ্যয়ন কৰিবলৈ ভাল পাব আৰু তেখেতৰ নামত এটা পাৰফৰ্মিং আৰ্ট চেণ্টাৰ খোলক আৰু দেশৰ সৰ্বোচ্চ সন্মান অসামৰিক ৰাজ্যৰ সৰ্বোচ্চ সন্মানো তেখেতক মৰণোত্তৰভাৱে প্ৰদান কৰক এনেকুৱা ধৰণৰ কেইটামান পৰামৰ্শ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আগবঢ়াইছোঁ।